বিশিষ্ট সাংবাদিক শিল্পবাদী গৌতম শৰ্মাদেৱলৈ নন্দন কানন সংগীত বিদ্যালয়ে প্ৰদান কৰিছে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা। জুৰিয়াহাট প্ৰাথমিক বিদ্যালয়ৰ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চত নন্দন কানন সংগীত বিদ্যালয়ে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাটি প্ৰদান কৰে। পশ্চিম তেজপুৰ অঞ্চলৰ অন্যতম সাহিত্য সংস্কৃতিৰ অনুষ্ঠান নন্দন কানন, য'ত গ্ৰামাঞ্চলৰ শিশুসকলক শাস্ত্ৰীয় নৃত্য, কুৎসাৰ, বাদ্যচিত্ৰ আৰু নাট্যকলাৰ শিক্ষা প্ৰদান কৰা হয়। সেই নন্দন কাননে নিষ্পেষিত দলিতৰ কণ্ঠ, স্বাধীনতাৰ বিপ্লৱী, অসম সাহিত্য সভাৰ কাণ্ডাৰী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ স্মৃতি জাউতি জিলিয়াই ৰাখিবলৈ অসমীয়া সমাজ জীৱনলৈ অন্যবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক 2014 বৰ্ষৰ পৰাই কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান কৰি আহিছে। এইবাৰো ৭৭তম গণৰাজ্য দিৱসৰ শুভক্ষণত আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক বিশিষ্ট সাংবাদিক বিহংগুৰিৰ সুসন্তান গৌতম শৰ্মাদেৱক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান কৰে। জাপি, গামোচা, স্মাৰক, অংগবস্ত্ৰ, সম্ভাষণ পত্ৰ, শ্ৰীমদ ভাগৱত শাস্ত্ৰ, কীৰ্তন ঘোষা, নাহৰ পুলি আৰু নগদ মাননীৰে তেওঁলৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা দি আগবঢ়ায় নন্দন কাননে। আৰু আমি যিখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিছোঁ, সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিব ৰাকেশ নাথ ডাঙৰীয়াই। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰ লগত আমি এটি নগদ ধন প্ৰদান কৰোঁ, সামান্য নগদ ধন 20,000 টকা। এই 20,000 টকা প্ৰদান কৰিব বৰচলা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই। আৰু উল্লেখযোগ্য যে আমাক এইবাৰ এই 20,000 টকা তেখেতে আগবঢ়াইছে, আমাৰ অনুষ্ঠানলৈ তেখেতে প্ৰদান কৰিছে বঁটাটো দিবলৈ। আমাৰ জুৰিয়াহাট প্ৰাথমিক বিদ্যালয় ধন্য কৰিলে তেখেতৰ পুৰস্কৃত হয়। আমি অতিকৈ আনন্দ হৈছোঁ। ৰাজনীতি অসমৰ ৰাজনীতিৰ ইতিহাসেই সলনি হ'লহেঁতেন, কিন্তু খুব কম সময় পালে। মাত্ৰ অসহযোগ আন্দোলনে কৰিবলৈ পাৰিলে, আইন অমান্য আন্দোলন নাপালে তেখেতৰ যি ৰোগ হৈছিল, ৰোগত তেখেতে খুব কম সময়তে গুচি গ'ল। তেখেতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠনত আগভাগ লৈছিল। এই অনুষ্ঠানত সভাপতিত্ব কৰা শ্ৰদ্ধাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট শান্তি ভৱতু কিন্তু মই খুব গৌৰৱবোধ কৰিছোঁ, কেইবাটাও বঁটা পাইছোঁ। মই ভাবোঁ যে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ যি কাম বেলেগে আচলতে আগতে কৰিব লাগিছিল বা এতিয়াও কৰিব পাৰিলেহেঁতেন। প্ৰথমতে মই মধ্যমণি নন্দন কাননক মোৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ।